আকাশী গংগা মই ঘৰ মাটি সম্পত্তিৰ লোভত ইয়াত থকা নাই। মই চকীদাৰী কৰি আছো। আৰাধ্যাৰ সম্পত্তিৰ চকীদাৰ মই। কি হৈছে তোমাৰ? মানুহটো এনেকৈ ঘামিছা যে? নহয় মানে কলিতা, তুমি সেইফালে কি চাই আছা? এতিয়া মানিকনগৰ গ'লেহে গম পাম দেৱেন কলিতা মানুহজন আছেনে নাই। মই জানিছিলোঁ যিসকলে তোৰ মাৰ আৰু দেউতাৰক হত্যা কৰিছে সিহঁতে মোক আৰু তোকো এটা সময়ত হত্যা কৰিব। উকিল সাহেব, সময় 10 মিনিট, বেছি দেৰি নকৰিব। হ'ব 10 মিনিটে বহুত। কওক, কিয় মোক মাতি পঠালে? বেয়া নেপালে আৰাধ্যা চলিহাক এবাৰ লগ কৰাৰ ব্যৱস্থা কৰি দিব পাৰিব নেকি? আৰাধ্যাক লগ কৰিব, কিন্তু কিয়? দোষ স্বীকাৰ কৰিবলৈ। হোৱাট? তেখেতসকলে কোৱা মতেতো এইটোৱেই হ'ব লাগে। মই বুজি পাইছোঁ তোমাৰ ফিলিংছ। ব'লা। কাৰোবাক বিচাৰিছে? হয়, কলিতাক, মানে দেৱেন কলিতাক। ময়ে দেৱেন কলিতা। এনেই মানুহে মোক কলিতা নাইবা কলিতা দা নাইবা মণ্ডল কলিতা বুলিহে সকলোৱে জানে দেই। দেৱেন কলিতা বুলি বহুত মানুহে নাজানি। আচ্ছা, আপোনালোক পিছে? মই নীল দত্ত আৰু এখেত নৈতিক বৰুৱা। নৈতিক মানে? মই স্বৰ্গীয় বিশ্বাস বৰুৱাৰ একমাত্ৰ সন্তান। এইবোৰ আপুনি কি কৈ আছে? এনেকুৱা হ'লে আপুনিতো কেছ নিজিকেই, তাৰোপৰি শাস্তিও দুগুণ হ'ব। মই শাস্তিলে ভয় কৰা নাই। মোক শাস্তি লাগে। আপোনাক শেষ অনুৰোধ কৰিছোঁ, এবাৰ আৰাধ্যাক লগ পোৱাৰ ব্যৱস্থা কৰি দিয়ক। ঠিক আছে, মই জনাম। ধন্যবাদ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।